convert the binary number into a binary number into its octal equivalent. Okay, let us begin. So প্ৰথমতে আমি কি কৰিম এই binary number টো নোট কৰি লওঁ তো ইয়াতে আমাৰ 8টা 1 আছে তাৰমানে 8 bit number হয় এটো so 1 1 1 1 এনেকৈ আমাৰ 8 times repeat হৈছে তো এটো যেহেতু এটা binary number আমি ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে 2 নোট ডাউন কৰি লম তো নেক্সট আমাৰ কাম হৈছে ইয়াৰ octal equivalent টো বনাব লাগিব তাৰমানে ইয়াৰ octalত এই নাম্বাৰটো কি হ'ব তো এটোৰ কাৰণে আমি কি কৰিম আমি নাম্বাৰটো আকৌ এবাৰ ইয়াতে নোট ডাউন কৰি লম তো 1 1 1 1 1 1 তো আগল 6টা আৰু লাগে আমাক 2টা এতিয়া এটো হৈছে আমাৰ LSB lowest significant bit আৰু এটো হৈ গৈছে আমাৰ MSB বা most significant bit আমি কি কৰিম from left LSB to MSB আমি ৰিড কৰিম আৰু ৰিড কৰাৰ লগে লগে আমি কি কৰিম ইয়াতে তিনিটা বিটৰ গ্ৰুপিং কৰিম তো ইয়াতে 1 1 1 এই তিনিটা হৈ গল নেক্সট এই তিনিটা বিটৰ গ্ৰুপিং হৈ যাব বাট ইয়াতে প্ৰবলেম হৈছে ইয়াতে খালি আমাৰ দুটা বিটহে আছে ঠিক আছে তো একো প্ৰবলেম নাই ইয়াতে আমি এজিউম কৰিম যে এই 1ৰ সন্মুখত মানে লেফট সাইডে আৰু এটা বিট লৈ লম 0 0 ল'ব লাগিব 1 ল'লে প্ৰবলেম হৈ যাব 0 ইয়াতে আমি লৈ ল'লে আমাৰ কি হৈ যাব এটা তিনিটা বিটৰ পেয়াৰ এটা হৈ যাব এতিয়া আমি এইটো টেবুলত চাম এতিয়া 111 কোড আছে এটো আছে আমাৰ 111 মানে কি তাৰ কৰেসপন্ডিং অক্টেলটো হৈছে 7 সিমিলাৰলি এই 111 কাৰণে কৰেসপন্ডিং টো হ'ব 7 বাট এবাৰ কেয়াৰফুল থাকিব লাগিব ইয়াতে আমাৰ 011 আছে তো 011 আমাৰ এইখিনিত আছে 011 মানে আমাৰ কি হৈছে 3 তো তাৰ মানে এই পেয়াৰটোৰ অক্টেল ইকুইভ্যালেন্ট হ'ব 3 তো এই যোনটো আমাৰ বাইনাৰি নাম্বাৰটো দিয়া আছে তাৰ অক্টেল ইকুইভ্যালেন্ট হ'ব 377